নমস্কাৰ সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰ লগত ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই ইয়াত এটা আপোনালোকৰ ওচৰত চলাৰ চিষ্টেম এটা লৈ আহিছোঁ। সাধাৰণ খেৰৰ ঘৰত কেনেকৈ চলাৰ চিষ্টেম এটা ইনষ্টলেশ্যন কৰা হয় বা কৰিব পাৰি আপোনালোকে দেখিব পাব। যেনে ধৰক খেৰৰ ঘৰৰ লাইট, ফেন এতিয়াতো ফেন ইয়াত দিয়া নাই যেনিবা, ঠাণ্ডা দিন সেইকাৰণে ফেন নাই দিয়া। মোবাইল চাৰ্জ কৰিবৰ কাৰণে দুটামান পইণ্ট দিয়া হৈছে আৰু ইয়াত 4-5খনমান খেৰৰ ঘৰ একেলগে আছে, ওচৰা ওচৰিকৈ আছে। গোটেই কেইখন খেৰৰ ঘৰতে লাইট দিয়া হ'ব। মুঠতে ইয়াত 20ৰ পৰা 25টামান লাইট ব্যৱহাৰ হ'ব। ইয়াত চাৰিওফালে আপুনি গোটেই খেৰৰ ঘৰে দেখিব পাব। এইফালে এইটো যিটো দেখি আছে এইটো হৈছে বাথৰুম, মানে ইয়াত শৌচালয় আৰু লগতে গা ধোৱা ৰুম এটা আছে। ইয়াত এনেকৈ শৌচালয় বাথৰুম কেনেকৈ খেৰৰে ইয়াত সজাইছে ইমান ধুনীয়াকৈ। আজিকালি প্ৰায় পকাৰ ঘৰে দেখিব পোৱা যায় আৰু তাতে এইটো বাথৰুম। খেৰৰ ঘৰ খুব কম দেখিব পোৱা যায়, কাৎচিত ক'ৰবাত দেখিব পোৱা যায়, যেনেকৈ মই ইয়াত আজি দেখিলোঁ। যি কি নহওক বাৰু, এই যিখিনি খেৰৰ ঘৰৰ ৱেৰিংখিনি আছে কৰাৰ পিছত কেনেকুৱা ধৰণৰ এটা সৌন্দৰ্য আহিব এইখিনি মই গোটেই ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। বলক এতিয়া আমি ভিতৰৰ ছেটআপটো চাওঁ। আমাৰ যিটো ছেটআপ আছে ইনভাৰ্টাৰ, বেটেৰী, এনেকৈ AGB বক্স, ACDB বক্স, এইটো ৰুমত এনেকৈ এই ভাইটিজনে এনেকৈ আমাৰ টেকনিচিয়ান এনেকৈ তাত ইনষ্টল কৰি আছে। বক্সকেইটা ইনষ্টল হৈ গৈছে, তাত যিখিনি ৱেৰিং আছে ৱেৰিংখিনি এনেকৈ ছেটআপ কৰি আছে, ছেট কৰি আছে আৰু ইতিমধ্যে হৈ গৈছে। গোটেই যিখিনি ৱেৰিং আছে সেইখিনি লক টাই দি ছেট কৰি দিছে যাতে খেলি মেলি নহয়, ইফাল সিফাল নহয় গোটেইখিনি। আৰু ইয়াত ইনভাৰ্টাৰ, বেটেৰী এনেকৈ থোৱা হৈছে লগতে, আৰু গোটেই যিমান ৱেৰখিনি আছে এনেকৈ পাইপিং কৰি দিয়া হৈছে। এতিয়া যি দুখন আমাৰ চলাৰ আছে, চলাৰৰ পৰা কিমান এম্পিয়াৰ দি আছে সেইটো আমি চেক কৰোঁ। 7.5 এম্পিয়াৰ এতিয়া চলাৰ এখনৰ পৰা আমি পাই আছোঁ। মই এখন চলাৰৰ আপোনাক এম্পিয়াৰটো দেখুৱাইছোঁ, দুখন চলাৰো এম্পিয়াৰ ছেম হ'ব। এতিয়া সময় হৈছে 7:30, মানে 7:30 বাজিছে। এইটো সময়ত আমি পাই আছোঁ 7.5 এম্পিয়াৰ। আৰু এতিয়া চেক কৰিম আমি যিটো AGB বক্স আছে, AGB বক্সৰ পৰা আমি চলাৰৰ পৰা আমি কিমান পাই আছোঁ ভল্টেজ 7:30। ইয়াত দেখুৱাইছে 46.3 উইথাউট লোড, আৰু লোড দিয়াৰ পিছত আমি পাই আছোঁ 27.56 এনেকৈ আপ ডাউন মাৰি আছে। এইটো লোডৰ সময়ত আমি পাই আছোঁ। আৰু বেটেৰী আমি ভল্টেজটো চেক কৰি আছোঁ, ভল্টটো এতিয়া আমি পাই আছোঁ বেটেৰীৰ পৰা। ইয়াত দেখি আছে কিলোমিটাৰটো 23, মানে ফুল চাৰ্জ নাই। 23 এতিয়া দি আছে বেটেৰীৰ পৰা। আমি বেটেৰীৰ পৰা ইমানখিনি পাই আছোঁ। 12 ভল্টৰ বেটেৰী হয়, দুটা বেটেৰী আছে তাত আৰু চিৰিজ কানেকশ্যন আছে। ইয়াত গোটেইখিনি দেখিছে এনেকৈ PVC পাইপেদি ৱেৰখিনি আমি পাইপিং কৰি দিছোঁ। আৰু বৰ্তমান এতিয়া আমি যিখিনি লোড আছে লাইট সেইখিনি জ্বলাই দিছোঁ। গোটেইখিনি যিমান লাইট আছে জ্বলাই পেলাই এতিয়া আমি কিমান এম্পিয়াৰ আমাৰ ইয়াত হ'ব আমি কিলোমিটাৰত চাম। গোটেই লাইটখিনি জ্বলোৱাৰ পিছত ইয়াত হৈ আছে 0.5 এম্পিয়াৰ আমাৰ ইয়াত দেখি পাইছে। আৰু যিটো আমাৰ ইনভাৰ্টাৰ আছে, ইনভাৰ্টাৰৰ আউটপুটটো এতিয়া কিমান দি আছে আমি এইটো চেক কৰি আছোঁ। 219, মানে 219 ভল্ট আমি আউটপুট পাই আছোঁ ইনভাৰ্টাৰটোৰ পৰা। যিটো আমাৰ চলাৰ ইনভাৰ্টাৰ আছে PCU, সেইটোৰ পৰা আমি আউটপুটত পাই আছোঁ 219 ভল্ট। এইটো যিটো চাৰ্কিট ব্ৰেকাৰ আছে সেইটো কভাৰ কৰি দিয়া হৈছে এতিয়া এনেকৈ। ইয়াত গোটেই AGB বক্স, ACDB বক্স এইখিনি গোটেই এতিয়া কভাৰ কৰি থকা হৈছে, গোটেই কমপ্লিট মানে কভাৰ কৰি দিয়া হৈ গ'ল তাত। আৰু তাৰ পৰা যেনেকৈ যিবিলাক ৱেৰ গৈছে এইবিলাক গোটেই পাইপ কৰি দিয়া হৈছে। আৰু ছিষ্টেমটোৰ আমাৰ এইটো ইনভাৰ্টাৰটো এইটো ইয়াত এনেকৈ থোৱা হৈছে। 2 কিলোৰ ইনভাৰ্টাৰ 24 ভল্টৰ, এইটো 2 কিলোৰ এটা MPPT ইয়াত এনেকৈ বহুৱাই দিয়া হৈছে। আৰু গোটেইখিনি চাইছে ইয়াত ৱেৰ যিবিলাক আছে গোটেই পাইপিং কৰি দিয়া হৈছে এনেকৈ, গোটেই ধুনীয়াকৈ এনেকৈ পাইপ কৰি দিয়া হৈছে। আৰু যিবিলাক পষ্ট আছে পষ্টত আমি লক টাইদি এনেকৈ বান্ধি দিছোঁ। আৰু গোটেইখিনি এনেকৈ মডেলাৰ বক্স দিয়া হৈছে ইয়াত, যিবিলাক চুইচ বক্স দিয়া হৈছে ইয়াত গোটেইখিনি
চুইচ বক্স ইয়াত দেখিছে আৰু চুইচ বক্সবিলাক আমি সৰু সৰু পিন গজাল মাৰি মানে যিবিলাক পোষ্ট আছে পোষ্টত আমি লকটাই দি বান্ধি দিছোঁ মানে ধুনীয়াকৈ যাতে ইফাল ইফাল নহয় লকটাই দি আমি ধুনীয়াকৈ বান্ধি দিছোঁ যিবিলাক বাঁহৰ পোষ্ট আছে পোষ্টত আমি ধুনীয়াকৈ বান্ধি দিছোঁ আৰু যিবিলাক পাইপ আছে পাইপ ইয়াত দেখিছে এনেকৈ পাইপ সেইবিলাক আমিও বাঁহৰ পোষ্টত তেনেকৈ বান্ধি দিছোঁ মাৰলিবিলাকত আৰু চুইচ বক্স যিবিলাক আছে বেৰত যিবিলাক চুইচ বক্স দিয়া হৈছে তেনেকৈ লকটাই দি আমি কামিত বান্ধি দিছোঁ আৰু বাল্ববিলাকৰ যিবিলাক স্কুৱেৰ বক্স আছে হোল্ডাৰ তেনেকৈ স্কুৱেৰ বক্সবিলাকো আমি লকটাই দি ধুনীয়াকৈ বেৰৰ কামিত বান্ধি দিছোঁ যাতে লৰচৰ নহয় আৰু দেখাত ধুনীয়া হয় সেইকাৰণে আমি স্কুৱেৰ বক্সো তাত দি দিছোঁ তেনেকৈ মডেলাৰ বক্সবিলাকো এনেকৈ দি দিছোঁ ইয়াত দেখিছে চুইচ বক্স যিবিলাক আছে এনেকৈ এতিয়া আমাৰ সম্পূৰ্ণ কামখিনি হৈ গৈছে আৰু আমি খুব সাৱধানে কামখিনি কৰিবলগীয়া হৈছে কাৰণ খেৰৰ ঘৰ হয় ইয়াত যাতে ক'তো মিষ্টেক নহয় এনেকৈ আমি কামখিনি কৰিছোঁ ক'ৰবাত কেনেবাকৈ যদি ভুল হয় বা স্পাৰ্ক হয় মানে ঘৰটো জ্বলি যোৱাৰ একেবাৰে ফুল চান্স আছে সেইকাৰণে আমি সাৱধানে কামখিনি কৰিবলগীয়া হৈছে আৰু সেইকাৰণে আমি ইয়াত PVC পাইপ ইউজ কৰিছোঁ আৰু এনেকৈ নেকেট মানে কোনো নেকেট আমি ৱেৰিং কৰা নাই এডালো তাৰ তেনেকৈ নেকেট থোৱা নাই গোটেইখিনি PVC পাইপত ভৰাই পেলাই আমি পাইপিং কৰি দিছোঁ ইয়াত দেখিছে আৰু ইয়াত আমি চাৰ্কিট ব্ৰেকাৰ দিছোঁ যাতে কেতিয়াবা যদিও শ্বৰ্ট চাৰ্কিট হয় মানে যিটো মানে কাৰেণ্ট ছাপ্লাই যাতে ব্ৰেকডাউন হৈ যায় মানে ছাপ্লাইটো বন্ধ হৈ যায় গোটেইখিনি সাৱধানতা অৱলম্বন কৰি আমি কামখিনি কৰিছোঁ গতিকে কোনো কাৰণতে ভয় খোৱাৰ মানে ইয়াত প্ৰয়োজন নাই গতিকে এনেকুৱা খেৰৰ ঘৰতো আমি ধুনীয়াকৈ চলাৰ ছিষ্টেম লগাই PVC পাইপৰ সহায়ত ৱেৰিংটো কৰি ল'ব পৰা যায় কোনো অসুবিধা নাই দেখিবলৈ সুন্দৰ হয় আৰু লগতে ছেফটিও হয় এনেকৈ যদি ৱেৰিংটো কৰা হয় কোনো মানে ভয় খোৱাৰ প্ৰয়োজন নাই এনেকৈ আপোনালোকৰ কেনেকুৱা লাগিল খেৰৰ ঘৰৰ চলাৰ ৱেৰিংটো চাই পেলাই কমেণ্টত নিশ্চয় জনাব মই এনেকৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত আৰু আপোনালোকে এনেকৈ লাইক কমেণ্টবোৰ শ্বেয়াৰবোৰ কৰি যাব যাতে মই আগলৈ ভিডিঅ' দিবলৈ আগ্ৰহী হওঁ শেষত ভিডিঅ'টোৰ সামৰণিত সকলোকে ধন্যবাদ জনাই আকৌ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ